ডাঙৰে হওক বা সৰুৱে হওক, এখন ঘৰত যি আচাৰ ব্যৱহাৰ, মাত কথা, সেইবিলাক কি হয় জানেনে, কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয় আৰু সেই তেতিয়াই কি হয়, ঘৰখনৰ গোটেইখিনি পৰিৱেশটো তাত ফুটি উঠে। ঠিক তেনেকৈয়ে মুখ্যমন্ত্ৰীৰ গাতো সেইবিলাক ফুটি উঠিছে আৰু মুখ্যমন্ত্ৰীয়ে হয়তো তেওঁলোকে সৰুৰে পৰাই তেনেকুৱা আচাৰ ব্যৱহাৰ, আৰু সেইকাৰণে কি কৰিছে, তেওঁ এতিয়া য'তে ত'তে যিকোনো ব্যৱহাৰ কৰিবলৈ যায়। আচলতে কি জানে, মানুহে যেতিয়া মিছা কথা কয় আৰু সেই মিছা কথাখিনি যেতিয়া ধৰা পৰিলে কি হয় জানেনে, তেওঁলোকৰ গাত যেন একদম গৰম তেল পৰিলে তেতিয়া কি কৰে, জঁপিয়াই উঠে। আপোনালোকে চাবচোন, যিবিলাক মানুহে মিছা কথা কয় সিহঁতৰ গাত যেতিয়া আপুনি চাপটো দি দিব, ইছ ৰাম, সিহঁততকৈ যেন একে সত্য শুদ্ধ মানুহ নায়েই, তেনেকুৱা ধৰণৰ কয়। আৰু যে পাছপৰ্ট নাই, কিবা নাই, এইবিলাক মিছা কথা বুলি যে কৈছে, পৱন খেৰাৰ কথা যে কৈছে, আপোনালোকেতো সকলোখিনি গম পায়েই। পৱন খেৰাৰ সেই কথাটোতে সাংবাদিকক এতিয়া দেখিব নোৱাৰা হৈ আছে। আৰু এতিয়া এনেকুৱা আমাৰ ইয়াৰ সাংবাদিকবিলাক এনেকুৱা আছে, বহু সাংবাদিকক তেওঁ কিনি ৰাখি থৈ দিছে আৰু সেইবিলাক সাংবাদিকক তেওঁ দম দি পেলাই ৰাখিব পাৰে। কিন্তু যেতিয়া যিবিলাকক কিনিব পৰা নাই, সেইবিলাক সাংবাদিকে যেতিয়া তেওঁক একদম মেইন জেগাত ধৰি দিয়ে, তেতিয়া কি কৰে, তেওঁ একদম চটফটনি উঠে, মানে উতলা তেল তেওঁ গাত পৰাৰ পিছত তেওঁ মানে একদম চটফটনি উঠি পেলাই কি কয় তেওঁ নিজেই নাজানে। আচলতে মিছা কথাটো মানে কি কৰিবলৈ বিচাৰে, তেওঁলোকে মানে নোহোৱা কৰিবলৈ বিচাৰে, গম পাইছেনে? সেইকাৰণে কিছুমান কথা মানুহে চালি জাৰি চাব লাগে। কথাৰ কোবতে বঁটা পায় আৰু কথাৰ কোবতে কি হয়, গটাও খায়। আৰু ঠিক তেনেকৈ মুখ্যমন্ত্ৰীও হৈছে, আৰু নিজৰ ঘৰখনৰ পৰিৱেশটো কেনেকুৱা তেওঁ সম্পূৰ্ণখিনি উদঙাই দেখাই দিছে যে মোৰ ঘৰৰ পৰিৱেশটো এনেকুৱা। গতিকে বন্ধু বান্ধৱীসকল, আৰু বহু আছে ক'বলৈ, কিন্তু তথাপিও আপোনালোকে দেখিছে ইলেকশ্যনটো কালি ভালে ভালে গ'ল, যোৱাৰ পিছৰ পৰিৱেশটো আপোনালোকে দেখিছে নহয়। আৰু হৈছে কিন্তু একদম তামাম ভোট চুৰ হৈছে দেই, গুৱাহাটীত হৈছে ভোট চুৰ, আৰু আপোনালোকৰ ফালেও হৈছে বাৰু, নোহোৱাকৈ থকা নাই। কিন্তু উজনি অসমত মাৰপিট আৰু ইয়াত হৈছে ভোট চুৰ, আৰু এইবিলাক বিহাৰী বঙালীয়ে গোটেই একদম ভৰি পৰিছে। আৰু তাৰপিছত কি হৈছে, অপ্ৰীতিকৰ কিছুমান পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু এটা কথাই ভাল লাগিছে, আমাৰ ইয়াত আকৌ এই কংগ্ৰেছ, এই বিজেপি, সেইবিলাক একো নাই। সকলো মানে হেৰিবিলাক কি অফিচেই যেনেকৈ যে বহি থাকে, এইটো সময়ত একদম পাহৰি গৈছে দেই। তেওঁলোক একদম মিলা প্ৰীতিকৈ আছে, ইটোৱে সিটোৰ চাহকাপ খায়, সিটোৱে সিটোৰ চাহকাপ খায়। মই য'ত পাব্লিক হেল্থত ভোট দিবলৈ গৈছোঁ, সেইখিনিতে আমাৰ 7-8টামান চেণ্টাৰ আছে, আৰু তাত দেখি আছোঁ সঁচাকৈ বহুত ভাল লাগিছে। আৰু তাত ভিডিঅ' চিডিঅ' কৰিবলৈ যোৱা নাই, ভালো নালাগে। গতিকে সাংবাদিকক তেওঁ কেনেকুৱা দুৰ্ব্যৱহাৰ কৰিছে, যেতিয়া একদম তেল পেলাই দিছে, গৰম তেল, উতলা তেল পেলাই দিছে, আৰু তেতিয়া তেওঁ একদম জ্বলি পকি মৰিছে। আৰু আপোনালোকে নাভাবিব দেই, বোলে এইজনীয়ে চুৱেটাৰটো পিন্ধিছে, মোৰ গাটো বেয়া, মানে কিবা চৰ্দি লাগি আছে, সেইটো কাৰণে মই চুৱেটাৰটো পিন্ধি আছোঁ। আৰু আপোনালোকে চাওকচোন, এইজনৰ গাত যেতিয়া গৰম তেল পৰিছে, তেওঁ কেনেকৈ ধৰফৰাই উঠিছে, চাই লওক। চুৱাচেলেকা সাংবাদিকৰ প্ৰশস্তি কীৰ্তনত অহংকাৰী হিমন্ত। সাংবাদিকক আঙুলি টোৱাই চূড়ান্ত অভদ্ৰামী মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। মুখ্যমন্ত্ৰী শৰ্মাৰ আচৰণত লজ্জানত হৈছে সমগ্ৰ অসমবাসী। সাহসী সাংবাদিকে প্ৰশ্ন কৰিলেই জাঙুৰ খাই উঠে কিয় হিমন্তই? সাংবাদিকক চূড়ান্ত অপমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিবিচিৰ পিছত এইবাৰ দ্য ললন্দপক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ। পৰাজয়ৰ শংকাত প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। ক্ষমতা হেৰুওৱাৰ ভয়ত হিতাহিত জ্ঞান হেৰুৱাইছে নেকি মুখ্যমন্ত্ৰীয়ে? অসমৰ ৰাজনৈতিক ইতিহাসত আজি এক ক'লা দিন হিচাপে চিহ্নিত হ'ল। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিবলৈ গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি অভদ্ৰামী আৰু পৈশাচিক আচৰণ প্ৰদৰ্শন কৰিলে, সেয়া কোনো এজন শিক্ষিত বা দায়িত্বশীল জনপ্ৰতিনিধিৰ বাবে কেতিয়াও শোভা নাপায়। জালুকবাৰীৰ নিজৰ গৃহভূমিত ভোটদান কৰিবলৈ গৈ এগৰাকী সাহসী সাংবাদিকে যেতিয়া তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত পাছপোৰ্ট কেলেংকাৰী আৰু দুৰ্নীতিৰ সন্দৰ্ভত প্ৰশ্ন কৰিলে, তেতিয়াই যেন মুখ্যমন্ত্ৰীৰ ভদ্ৰতাৰ মুখাখন খহি পৰিল। এজন অসহায় ফেচিবাদী শাসকৰ দৰে তেওঁ সংবাদ মাধ্যমৰ ওপৰত জঁপিয়াই পৰিল, যিয়ে প্ৰমাণ কৰিলে যে সত্যৰ সন্মুখীন হ'বলৈ তেওঁ এতিয়া সাহস নাই।
বিৰোধী নেতা পৱন খেৰাই মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত থকা একাধিক বিদেশী পাছপোৰ্ট আৰু আমেৰিকাৰ ৱাইমিঙৰ চেল কোম্পানীৰ যিবোৰ নথি ৰাজহুৱা কৰিছে সেই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল দ্য লেলেণ্টপ নামৰ স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী সাংবাদিকে। এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই দ্য লেলেণ্টপৰ দৰে এক জনপ্ৰিয় সংবাদ মাধ্যমৰ মৰ্যাদাক তুচ্ছ জ্ঞান কৰি সাংবাদিকগৰাকীকো ব্যক্তিগতভাৱে আক্ৰমণ কৰে। চূড়ান্ত অভদ্ৰামী কৰি মুখ্যমন্ত্ৰীয়ে কয়, মই আপোনাক নিমন্ত্ৰণ কৰা নাই, মোৰ লগত কথা পাতিবলৈ এপইণ্টমেণ্ট লৈছে নেকি? এনেধৰণৰ অহংকাৰী মন্তব্যই প্ৰমাণ কৰে যে তেওঁ নিজকে এতিয়া আইন আৰু গণতন্ত্ৰৰ ঊৰ্ধত বুলি গণ্য কৰিবলৈ লৈছে। ये सीएम हिमंता बिस्वा शर्मा की लैंग्वेज अनपार्लियामेंट्री हुई क्योंकि आपने पेल दूंगा ये सब चीजें कही हैं। प्लीज सर प्लीज मेरा लैंग्वेज लालन तब से हमेशा अच्छा सर आपका लैंग्वेज सर लल्लन टॉप की सर नहीं सर लल्लन टॉप की लैंग्वेज को लल्लन टॉप को आपसे सर्टिफिकेट नहीं चाहिए सर। नहीं सर नहीं सर मुझे भी आपसे सर्टिफिकेट तो मैं तो सर सवाल पूछ रहा हूँ, सवाल का जवाब दे दीजिए। क्यों आप सवाल पूछते हैं? मैं बस इतना पूछा कि क्या आपको लगता है कि आपकी लैंग्वेज अनपार्लियामेंट्री हुई? आपने सर गाली दी? नहीं सर आप मुझे अपॉइंटमेंट लिया नहीं सर यहाँ पे नहीं, आप ऐसा मत करो। मैं आपको कोई प्रेस वार्ता में बुलाया नहीं तो मैं नहीं आया तो आप मत करो। अभी क्यों कर रहे हैं? यहाँ पे लोग खड़े हैं, आप कितने लोग को बुलाया सर? आप क्यों मुझे क्वेश्चन पूछे? नहीं बस मैं इतना पूछा कि क्या आपको लगता है कि अनपार्लियामेंट्री लैंग्वेज का इस्तेमाल है सर? अगर आपको नहीं लगता तो आप डिनाई कर दीजिए। मैं टीवी में आपको देख के मुझे लगा आपका लैंग्वेज बहुत खराब। कोई बात नहीं सर, मेरी लैंग्वेज का सर्टिफिकेट किसी भी पार्टी से किसी नेता से नहीं चाहिए सर। मैं देखो बस मैं इतना जानना चाह रहा हूँ। मैं आपसे बात करना नहीं चाहता हूँ। कोई बात नहीं सर, इसलिए मैं लालन कब क्या है वही नहीं जानता हूँ। कोई बात नहीं सर, आप नहीं जानते होंगे ये चीज क्या है? सर कोई बात नहीं, आपको बड़ा सिस्टम में जाकर निकाल लीजिए आपका जवाब। लेकिन अगर आप ये चीज क्या है? ये चीज क्या है? ये माइक है सर, इसको माइक कहते नहीं, हैं। ये लालन कब चीज क्या है? लालन कब चैनल है मीनिंग क्या है? चैनल है मैं तो सोशल इंडिया टुडे देखा हूँ, रिपब्लिक देखा हूँ, ये क्या है? ये चैनल है सर। मैं तो कभी नहीं देखा हूँ। सर आप नहीं देखे सर, ये मेरा मैं नहीं देखा। सीएम का क्या हो सकता है, मेरा थोड़ा सकता है। ये कौन सी बात होती है? ये गलत आप जाकर दूसरा से कनेक्शन लीजिए, मुझसे नहीं। नहीं सर, मैं आपसे बस इतना पूछ रहा हूँ, आपसे बस इतना पूछा सर कि नहीं आपको ये बोलना पड़ेगा कि कांग्रेस पार्टी ने अपना रोक दिया है सर। लालन तब सर कांग्रेस पार्टी ने अपना लालन तब का मीनिंग क्या है? मैं तो हिंदी भाषा देखा हूँ। कोई बात नहीं सर, लालन तब का मीनिंग अब क्या है? सर नहीं देखा मैं क्या कर सकता हूँ उसमें, ये आपका क्या है? हमें जो कॉलेज में हिंदी सिखाया गया है उसमें कोई लालन तब वर्ड ही नहीं था। প্ৰশ্ন কৰিলে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা এইজন মুখ্যমন্ত্ৰীয়ে পাহৰি গৈছে যে তেওঁ ৰাইজৰ ওচৰত জবাবদিহি হ'বলৈ বাধ্য, কোনো ৰজা নহয়। যিগৰাকী ব্যক্তিয়ে নিজৰ ভাষণত সদায় আনক নীতি শিক্ষা দিয়ে, তেওঁৰ নিজৰ ভাষাই যেতিয়া সংসদীয় মৰ্যাদা লংঘন কৰে তেতিয়াই তেওঁৰ আচল স্বৰূপটো ধৰা পৰে। আৰু তেওঁৰ ভাষাৰ ওপৰতে প্ৰশ্ন কৰিছিল দ্য লেলেণ্টপৰ সাংবাদিকগৰাকীয়ে। পৱন খেৰাক পলাতক বুলি অভিহিত কৰি নিজৰ পৰিয়ালৰ দুৰ্নীতিক ঢাকিব খোজা হিমন্ত বিশ্ব শৰ্মাই আচলতে নিজেহে এতিয়া সত্য ওলাই পৰাৰ ভয়ত পলাই ফুৰিছে বুলি চৰ্চা লাভ কৰিছে। এজন ফাহিয়েল সাংবাদিকৰ এটা তীক্ষ্ণ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সাংবাদিকক চূড়ান্ত অপমান কৰাটো তেওঁৰ মানসিক দুৰ্বলতা বুলিহে প্ৰতিফলিত হৈছে। এয়া কেৱল সাংবাদিকৰ প্ৰতি অৱজ্ঞা নহয়, এয়া অসমৰ সমগ্ৰ সচেতন সমাজ আৰু গণতন্ত্ৰৰ প্ৰতি এক চৰম অপমান। অহংকাৰী শাসকৰ পতন অৱধাৰিত। আজি জালুকবাৰীত যি দম্ভ আৰু উদ্ধতালি হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে সেয়া তেওঁৰ আগন্তুক পৰাজয়ৰ এক আৰ্তনাদৰ বাহিৰে আন একো নহয় বুলিও চৰ্চা লাভ কৰিছে। ক্ষমতা হেৰুৱাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা বুলিও এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। যেতিয়াই এজন শাসকে সংবাদ মাধ্যমৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰে তেতিয়াই বুজিব লাগে যে তেওঁৰ পাপৰ ঘড়ী সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰীৰ এই অশালীন আৰু কটু আচৰণক অসমৰ ৰাইজে কেতিয়াও সহজভাৱে গ্ৰহণ নকৰে। ডক্টৰ শৰ্মাই যিমান পাৰে সিমান পলাই ফুৰক, কিন্তু সত্যৰ কাঠগড়াত তেওঁ থিয় হ'বই লাগিব। এজন কাপুৰুষৰ দৰে প্ৰশ্নৰ পৰা পলাই যোৱা এইজন তথাকথিত শক্তিশালী নেতাৰ প্ৰকৃত মুখখন আজি দেশৰ জনসাধাৰণৰ আগত উদঙাই দিছে এগৰাকী
নিশ্চয় তেওঁ ইমান অভদ্ৰামী আচৰণখিনি আৰু মেইন গুৰিটোৱে যেতিয়া তেনেকুৱা অভদ্ৰামী আৰু এইবিলাকনো নহ'বনে? গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।